গৌৰীপুৰত পথ দুৰ্ঘটনাত এজন পথচাৰী গুৰুতৰভাৱে আহত। 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পেট্ৰল পাম্পৰ ওচৰত তেলিপাৰা গাঁৱত এই ঘটনা সংঘটিত হয়। AS17A9029 এখন TVS বাইকে খুন্দা মাৰি গাড়ী এৰি পলায়ন কৰে। আহত পথচাৰীজনক সংকটজনক অৱস্থাত ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। পিছত গৌৰীপুৰৰ যান বাহন আৰক্ষী উপস্থিত হৈ গাড়ীখন থানালৈ লৈ যায়। কি হৈছিল আজি জনাব? আজি জনাম মানে কি, মই জাষ্ট কালি মোৰ এইখন গাড়ী হয়, মই সৰু গাড়ী আহি আছোঁ, মানুহ দেখা পালোঁ যে মানুহৰ লগত মই শুনিলোঁ যে ইয়াতে কি হ'ল, কয় এক্সিডেণ্ট হৈছে। কেনেকুৱা এক্সিডেণ্টটো হ'ল, এওঁলোক কৈছে যে বানপানী চতুৰ্ফালে বানপানী হৈছে, মানুহ ঘূৰিবলৈ কাৰণে ৰাস্তাত আহিছে, লেট্ৰিন চেট্ৰিন চব মানে পানী চানী দি ভৰ্তি হৈ গৈছে, এতিয়া লেট্ৰিন কৰিবলৈ জেগা নাই, এই ৰাস্তাত এইফালে পায়খানা কৰিবলৈ আহিছিলে। অহাৰ পিছত এখন টিভিৰ আগত এখন বাইক আহিছিলে, অহাৰ পিছত বাইকখন তাক খুন্দাই গ'ল, খুন্দাই যোৱাৰ পিছত মানুহজন পৰি গ'ল, চালকজন পলাই গ'ল। পলাই যোৱাৰ পিছত আমাৰ গৌৰীপুৰ থানাৰ আৰক্ষী আহিলে, আহি গৈছে তাৰপিছত মানে চালকজনক নাপালে, নাপোৱাৰ পিছত বাইকখন তাত থানালৈ লৈ গ'ল। লৈ যোৱা মই সেইটো দেখিলোঁ, আহি কিনে পাব্লিকত শুনিলোঁ যে সেইটো এনেকুৱা হৈছে। এতিয়া আহত মানুহজন ক'ত আছে? এতিয়া হস্পিটেল লৈ গ'লো, মই দেখা নাই এইটো, তাক হস্পিটেল লৈ গ'লোঁ কি সেইটো মই জানো আৰু মই এইখিনি মই জানো মানে আজি বানপানী চতুৰ্ফালে বানপানী হ'ল, ইয়াতে নেশ্যনেল হাইৱেত তাৰ ঘৰ হয়, সেইকাৰণে মানে বানপানী উঠিছে, তাৰ লেট্ৰিন কৰিবলৈ জেগা নাই, এটা ৰাস্তাৰ কাষতে সেই লেট্ৰিন কৰিব আহিছিলে নেকি, এখন টিভিৰ বেগত এখন বাইক আহিছিলে, আহি কিনে তাক খুন্দাই গ'ল। খুন্দাই যোৱাৰ পিছত বাইকজন চালকজন পলাই গ'ল। পলাই যোৱাৰ পিছত আমাৰ গৌৰীপুৰ থানা আৰক্ষী যে আছে, আৰক্ষী এজন আহিলে, অহাৰ পিছত তাক বাইকখন লৈ গ'ল, চালকজন নাপালে, তাক এই মানে যোনজনে মানে আহত হ'ল তাকতো হস্পিটেল লৈ গ'ল, কোনোবাই লৈ গৈছে মই নাজানো। এইটো গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি 24।